নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত বাস্তৱ জীৱন ভিত্তিক এটা কথা আলোচনা কৰিম। সেইটো হ'ল আপোনাক হিংসা কৰা ব্যক্তিজনক আপুনি কেনেকৈ চিনাক্ত কৰিব পাৰে। কাৰণ প্ৰায় দেখা যায় যে হিংসা বস্তুটোৱে হ'ল গোপন। কাৰণ এনেকুৱা কিছুমান লোক আছে যিয়ে আপোনাক হিংসা কৰে, অথচ আপোনাৰ অতি ঘনিষ্ঠ ব্যক্তি হয়, কিন্তু আপুনি গম নাপায়। কিন্তু আপুনি কিছুমান মানুহৰ কাৰ্যকলাপত, মুভমেণ্টত আপোনাক হিংসা কৰা এজন ব্যক্তিক আপুনি চিনাক্ত কৰিব পাৰে, আৰু সেইমতে এই চিনাক্তকৰণ কৰি আপুনি সেই মানুহজনৰ পৰা আঁতৰি থকাটোৱে অতি শুভ। কাৰণ হিংসাৰ বশৱৰ্তী হৈ আপোনাৰ হ'বলগীয়া কাম বন্ধ কৰি পেলাব পাৰে, আপোনাক বিপদত পেলাব পাৰে, অথচ আপোনাৰ লগত গাৰ চাৰ দৰেই আছে। সেয়েহে আজিৰ ভিডিঅ'টো হ'ল এজন আপোনাক হিংসা কৰা এজন ব্যক্তিক আপুনি কেনেকৈ চিনাক্ত কৰিব পাৰে। গতিকে প্ৰথম কথা হ'ল কি, যিজন ব্যক্তি হিংসা কৰে সেই ব্যক্তিজন আপোনাৰ অতি ওচৰ সম্পৰ্কীয় কৰে, আপোনাৰ বন্ধু। বিশেষকৈ বেছি বিপদজনক হৈ থাকে নিজৰ বন্ধুৰ পৰাই। দেখাত বন্ধু, কিন্তু অন্তৰেদি আপোনাক হিংসা কৰিব নেৰে, আপোনাৰ ভাল হোৱাটো নাপায়। মুঠতে যিমান হিংসাটো থাকে, মই ইয়াৰ আগত এটা ভিডিঅ'ত কৈছিলোঁ আপোনালোকৰ যে প্ৰতিবেশী হিংসা আৰু ছদ্মবেশী হিংসা, এটা আগৰ ভিডিঅ'ত আছে, আপোনালোকে চাই ল'ব পাৰে। কিন্তু প্ৰকৃততে আজিৰ বিষয়বস্তুটো হ'ল আপুনি কিন্তু কেনেকৈ চিনাক্ত কৰিব, সেইটোহে বিষয়বস্তু। গতিকে প্ৰথম কথা মইতো কৈছোঁ যে আপোনাৰ অতি আপোন বন্ধু দেখাত যিজন ব্যক্তিয়ে আপোনাৰ লগত হাঁহি ধেমালি কৰি সকলো কথা, সুখ দুখৰ কথা আলোচনা কৰে, দেখাত বন্ধু, অতি বন্ধু। কিন্তু আপোনাৰ পৰা আঁতৰি যোৱাৰ পিছতে আপোনাৰ বিৰুদ্ধে কিন্তু বদনাম কৰিবলৈ আৰম্ভ কৰে, দেখাত বন্ধু, কিন্তু আপোনাৰ লগত সন্মুখামুখি ক'লে সুন্দৰকৈ হাঁহি মুখে কথা পাতিব, কিন্তু আঁতৰি যোৱাৰ লগে লগে আপোনাৰ হকে নহকে কিবা এটা কৈ হাঁহিব, ধেমালি কৰিব। অৰ্থাৎ হকে নহকে কৈ পেলাই যিটো মানে ক'ব, মনত ৰাখিব, সেইজন আপোনাৰ প্ৰকৃত বন্ধু নহয়। যদি আপুনি যেতিয়াই গম পাব যে এই কামটো মোৰ অমুকে কৰিছে, তেতিয়া সেই বন্ধুৰ পৰা আপুনি আঁতৰি থাকক, এই বন্ধুক আপুনি বিদায় দিয়ক। দ্বিতীয়টো আন এটা কথা, বৰ ইণ্টাৰেষ্টিং কথা, দেখাত বন্ধু, আপুনি বিৰাট বন্ধু, আপোনাৰ মানে আপোনাৰ লগত কথা বতৰা অতি বন্ধু। মনত ৰাখিব, যিজন প্ৰকৃত বন্ধু আপোনাৰ লগত বন্ধু হৈ আছে, আপুনি কথা ক'লে আপোনাৰ কথাই প্ৰতি ভুল ধৰিব, হকে নহকে ভুল ধৰিব। যেতিয়াই আপোনাক কিবা এটা কথা ক'লে আপোনাৰ ওপৰত কথা ক'ব আৰম্ভ কৰিব, আপোনাৰ হকে নহকে ভুল ধৰি আনৰ ওচৰত হেয় প্ৰতিপন্ন কৰিব চেষ্টা কৰিব। মনত ৰাখিব, সেইজন কিন্তু আপোনাক হিংসা কৰে, সেইজন ব্যক্তি। প্ৰকৃত বন্ধুৱে আনৰ ওচৰত নিজৰ বন্ধুক অপমানিত হ'ব নিদিয়ে। প্ৰকৃত বন্ধুৱে আপুনি কিবা এটা যদি ভুলো কয়, আপোনাৰ পিছত গৈ ক'ব যে তুমি এই কথাটো বা আপুনি এই কথাটো কোৱাটো সিমান এটা শুভজনক নহ'ল, অলপ ভুল হৈছে আপোনাৰ, কথাটো চিন্তা কৰি চাওকচোন, আপুনি নিজে চাওক। গম পালে? যেতিয়া আপোনাৰ কথা ক'লে আপোনাৰ লগত মানে প্ৰতি মুহূৰ্তত, প্ৰতি কথাতে আপোনাৰ মানে হকে বিহকে ভুল ধৰে, বা তাৰমানে আপোনাৰ হেয় প্ৰতিপন্ন কৰিব বিচাৰে, কিন্তু এনে বন্ধু দেখাত। গতিকে মনত ৰাখিব, সেইজন আপোনাৰ প্ৰকৃত বন্ধু নহয়, আচলতে সি অন্তৰেদি আপোনাক হিংসা কৰে। সেইটো সেই ব্যক্তিজনৰ পৰা আপুনি আঁতৰি থাকক।
বেছি যেতিয়া উল্লেখ আচল বন্ধু আপোনাৰ নকয়, আপোনাক বেলেগৰ লগত অপমানিত নকৰে, এইজনে কিন্তু কৰিব, সেৱা প্ৰতিপন্ন কৰিব আপোনাক। গতিকে সেই ব্যক্তিজন লগত আপুনি টাৰ্মছটো কমাই দিয়ক, প্ৰয়োজন নাই সেনেকুৱা বন্ধু। আন এটা কথা কওঁ মই আপোনালোকক, যে যদি আপোনাক কোনোবাই যদি প্ৰশংসা কৰে, কাৰণ আপোনাৰ কিবা এটা কথাত প্ৰশংসা, মোক কিছুমানে কয় যে ছাৰ আপুনি অমুক ভাল লাগে কিবা কৰে, এইটো আপোনালোকে কৈছে বেলেগ কথা। যদি মুখামুখিকৈ কয় কথা নাই, গাঁৱত কৈ থাকোঁতে কোনোবা এজনে ক'লে যে আৰু আপুনি অমুক কামটো খুব ভাল লাগিলে আপোনাৰ কামটো কৰোঁতে, কিন্তু আপোনাৰ কাষত থকা বন্ধু হয়তো আপোনাৰ 2-3জন বা যিজন বন্ধু বা কোনোবাজন আছে, দেখিব সেইজন মানুহৰ মুখৰ বৰণ চেঞ্জ হৈ গৈছে, হাঁহিবই পাহৰি গৈছে। হয় নেকি, ই মাতে এটা শব্দ হয় নেকি। গতিকে আনে আপোনাক প্ৰশংসা কৰাটো সহ্য নকৰে, মনত ৰাখিব, সেইজন কেতিয়াও আপোনাৰ প্ৰকৃত বন্ধু নহয়। তেতিয়া আপুনি গম পাব যে আপোনাক কিবা ক'লে বছ। গতিকে এই কথাটো এইকাৰণে কৈছোঁ, সেনে বন্ধুৰ পৰা আপুনি আঁতৰি থাকক। আন এটা কথা, কিছুমান ব্যক্তি আছে আপোনাৰ পৰিয়ালৰ অতি ঘনিষ্ঠ ব্যক্তি, আপোনাৰ পৰিয়ালত যেতিয়া আপোনাৰ পৰিয়ালত খাব ল'ব একদম ঘৰৰ নিচিনা থাকিব, সি হয়তো আপোনাৰ তেজৰ সম্পৰ্ক হ'ব পাৰে, হয়তো অইন কোনোবা হ'ব পাৰে, বন্ধু বা সম্পৰ্কীয় বা বন্ধু এনেকুৱা। আৰু আপোনাৰ পৰিয়ালৰ প্ৰত্যেকটোৰ লগত সকলো কথা শ্বেয়াৰ কৰে, চব কথা লৈ গ'ল আপোনালোকৰ পৰিয়ালৰ, এইটোৰ পৰা সেইটোৰ পৰা লৈ গৈ বাহিৰত গৈ পেলাই সি আপোনাৰ পৰিয়ালত কেৱল বদনামে কৰিলে, হকে বিহাকে কৈ দিলে, অমুক তমুক তমুক, অমুকৰ মিল নাই, মানে মুঠতে দেখা যায় মানুহখন অমুক তমুক, কিন্তু নাই দেখা আমি চব জানোতো, হয় মানুহটো সিটো যায়ে থাকে জানে। গতিকে হয় নহয়, যদি আপোনাৰ যদি কিবা এটা ভুলটো হয়, মানুহ পৰিয়াল মাত্ৰ ভুল থাকিব কাৰোবাৰ, কোনো ক'ব নোৱাৰে যে একদম মোৰ নিট এণ্ড ক্লিন, কোনো ক'ব নোৱাৰে। গতিকে আপোনাৰ পৰিয়াল থাকিব কিবা এটা, সেইটোকে আপোনাৰ তাৰ লগত আকৌ ৰহন সানি ক'ব, তাৰমানে আপোনাৰ অপৰস্ত আপোনাৰ পৰিয়ালক আনৰ ওচৰত সেৱা প্ৰতিপন্ন কৰাটোৱে সেই মানুহজনৰ এটা ক'ব নোৱাৰাকৈ এইটো হিংসা। গতিকে সেই ব্যক্তিক আপোনালোকে ঘৰত লাই নিদিব, যেতিয়াই গম পাব লাই নিদিব, তাৰ ফলত আপোনাৰ পৰিয়ালত বহুত খেলি মেলি আহি যাব। আৰু তাৰ বাহিৰেও আনৰ ওচৰতো আপোনালোকৰ পৰিয়ালটো এটা মানে ডমিনেট কৰা চেষ্টাত এই কিন্তু জিকি যাব। গতিকে সেনে ব্যক্তিক আপোনালোকে পৰিয়ালত অংশ ল'বলৈ নিদিব। যেতিয়া অকণমানতো গম পাব, কোনে কৈছে, কোনোবাটো ক'ব যে কোনে কৈছে, অমুকে কৈছে তেনে কথা, কোনোবাৰ মাজত কোনোবা আপোনাক ক'ব, আপোনাৰ ভাল পোৱা মানুহ আছেতো, এইজনক আপুনি আউট কৰি দিয়ক ঘৰৰ পৰা, নিদিব, সোমাবাই নিদিব। আন এটা কথা মই কৈ দিছোঁ আপোনালোকক, ধৰক আপুনি এজন মানুহক ক'লে যিহেতু খুব ভাল খবৰ পালে, কাৰোবাৰ এটা বন্ধু, বেলেগ এজন বন্ধুৰ ভাল খবৰ পালে, বা ল'ৰা এটা চাকৰি পালে বা কিবা এটা পালে, এতিয়া হয়তো এনেকুৱা এটা এইবাৰ ৰিজাল্ট দিলে কিবা ভাল হ'ল, আপুনি ক'লে আপোনাৰ বন্ধুজনক যে এই অমুকৰ যে খুব ভাল লাগছে আজি মোৰ অমুক তমুক, যেতিয়া দেখিব সেই যিজনক কৈছে কিন্তু আপোনাৰ বন্ধু, যেতিয়া দেখিব যদি সেই মানুহজনৰ যদি মুখৰ বৰণ যদি চেঞ্জ হৈ যায়, ববাৰ নিচিনা হৈ যায়, তাৰমানে কথাই নক'ব, মানে হঠাৎ মানে তাৰমানে সি কাৰো হালাটো নিবিচাৰে, কাৰণ তাৰ মেণ্টেলটো হিংসা, আৰু হিংসা কৰে যাৰ প্ৰৱণতা, সেই ব্যক্তিয়ে কেতিয়াও আনৰ প্ৰশংসা ক'লেও ভাল নাপায়। গতিকে সেনেকুৱা ব্যক্তি আজি আপোনাৰ বেলেগক কওঁতে তাৰ আপোনাৰ দিশ গম পালে, গতিকে আপোনাৰ নিজৰ ক্ষেত্ৰত সফলতা পালে ক'বই নালাগে হিংসা কৰে, হিংসা। গতিকে হিংসা কৰে সেই এজন ব্যক্তি, কাৰণ যিয়ে আনৰ ভাল শুভকামনা কৰিবই নাজানে, আপুনি কৈ দিলে। আন এক শ্ৰেণীৰ আছে আপোনাৰ হিংসা কৰা, কিন্তু আপুনি এই যে মই ক'লোঁ প্ৰতিবেশী হিংসাটো,
আগতে কৰিছিলোঁ প্ৰতিবেশী কেনেকৈ গম পাব যদি আপুনি হয়তো ফ্ৰিজ কিনিব পাৰে হয়তো এখন মটৰচাইকেল কিনিব পাৰে হয়তো 4 চকা কিনিব পাৰে বা এনেকুৱা কিবা কিনিলে দেখিলে যে আপোনাৰ ওচৰৰ পাজৰৰ ব্যক্তিয়ে ঠিক আপোনাক অনুকৰণ কৰি আপুনি এটা টিভি ল'লে দেখিব যে কিমান বোলে এইটো 42 ইঞ্চিৰ দেখিব এই মানুহজন আছে টিভি এটা থাকিল সি ধাৰ ধুপাৰ কৰি দেখিব 2-3 দিন পিছতে সিও এটা টিভি লৈ আহিছে যদি আপুনি ফ্ৰিজ এটা লৈ আহে দেখিব সিও এটা ফ্ৰিজ কিনিছে দৰকাৰ হ'লে আপুনি যদি 4 চকা কিনে সেইজনে ধাৰ ঋণ হ'লেও আপোনাৰ 2 মাহ পিছত হ'লেও এখন 4 চকা কিনিব এইটোৱেই হ'ল হিংসাৰ বশৱৰ্তী লাগে নিজৰ সেইবিলাক মানুহৰ ব্যক্তিগত হ'ল কি মই সৰু কিয় হ'ম অথচ সামৰ্থ্য নাই দৰকাৰ হ'লে ধাৰ ঋণ কৰি হ'লেও কিনিব এইটো এটা হিংসা বশৱৰ্তী হৈ কৰে এই হিংসাটো আপোনাৰ একো অনিষ্ট নহয় কিন্তু যিজনে কৰে মানুহে কয় ন যে আনক হিংসা কৰি কি হ'ব নিজে ফল ভোগ কৰিব কাৰণ আপুনি কিনিছে নিজৰ ইনকামৰ জৰিয়তে সেইজনে কৰিছে ধাৰ ঋণ কৰি গতিকে আপোনাৰ একো লছ নাই এইটো কিন্তু হিংসা এইটো কোৱা হয় যে প্ৰতিবেশী হিংসাৰ ক্ষেত্ৰত গতিকে সেই ব্যক্তিৰ পৰাও আপুনি কিন্তু বেছি সেই নকৰিব ৰিলেশ্যন নকৰে কিয় সেই ব্যক্তিজনে আপোনাক হিংসা কৰে এইটো কিনাটো বেলেগ কথা কিন্তু মই সুবিধা পালে আনৰ ওচৰত আপোনাৰ পৰিয়ালৰ সদায় বদনাম গাব এই পৰিয়ালটো এনা এই পৰিয়ালটো তেনা এই মই গম পাওঁ এই একদম মানে কাজিয়া লাগিয়ে থাকে আপোনালোকে একো গম নাপায় দেখাত গাড়ী কিনিলে কি হ'ব মুঠতে আপোনালোকৰ পৰিয়ালে খুব মানে বেয়াকৈ কৰি থাকিব হিংসা বশৱৰ্তী হৈ কৰিব গতিকে আপোনাক কৈছিলোঁ এটা কথা আছে যে আপোন ভালে জগত ভাল হিংসাৰ ক্ষেত্ৰত কিন্তু সেইটো নহয় আপুনি যিমান ভাল কাম ভাল নহওক কিয় আপোনাকো হিংসা কৰা ব্যক্তি ওচৰে পাজৰে আপোনাৰ লগত আছেই এইটো শেষ কথা গতিকে আপুনি সৎ হ'লে যে সকলো সৎ হ'ব ভুল আপোন ভালে জগত ভাল এইটো এটা থিয়ৰী কোৱা যায় বাস্তৱত কিন্তু এইটোহে হয় যে আপোনাকো হিংসা কৰা ব্যক্তি আছে আৰু থাকিব কিয় হিংসা কৰে নাজানে কিন্তু কৰে যদি আপোনাৰ সফলতাই হওক আপোনাৰ কিবা এটা কামত হওক যদি প্ৰতি মুহূৰ্তত আপোনাৰ হেয় প্ৰতিপন্ন কৰা আনৰ ওচৰত ডমিনেট কৰি লাল বিপদ পেলা সন্মান লাঘৱ কৰা এইটো প্ৰৱণতা আছে একচুৱেলি মানুহৰ গতিকে সেনেকুৱা ব্যক্তিৰ পৰা আপুনি সদায় আঁতৰি থাকক আৰু আপুনি গম পাব নিজে গম পাব কোন কৰিছে গতিকে মই ক'লোঁ এইকেইটামান কাৰণ কৈ দিলোঁ যে এইকেইটা বিশেষ মই যিটো কৈছোঁ এইটাৰ ভিতৰত যদি আপুনি কোনোবা যদি আপোনাৰ বন্ধুৱে হওক বা আপুনি গম পাব কোন মানুহে আপোনাক হিংসা কৰে সেই হিংসা কৰা ব্যক্তিৰ লগত আপুনি সম্পৰ্ক নাৰাখিব ৰাখা মানে আপুনি বিপদত পৰিব পাৰে সময় সাপেক্ষে আপুনি বিপদত পেলাই দিব আপোনাৰ মান যশ সন্মান হানি কৰি পেলাব পাৰে আপুনি গম নাপাব পাৰে গতিকে আপুনি সৎ হ'লে যে সকলোৱে সৎ ধাৰণা নল'ব গতিকে সজাগ থাকক সজাগ থাকিলে নিজে আপুনি বহুত ক্ষেত্ৰত ৰক্ষা কৰিব বিশেষকৈ এৰিছোঁ আজিলৈকে ইমানে বেছি নকওক ক'লে কৈ থকা যায় সকলোৱে ভালে থাকক মংগল থাকক যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব মই ৰাশিফল দি ৰিচেণ্টলি কৈছোঁ যে 15 তাৰিখৰ পৰা মই ৰাশিফল দিম যে 2025 চনৰ ৰাশিফল 12টা ৰাশি একাধিক্ৰমে দি দিম আপোনালোকে যিসকলৰ ইণ্টাৰেষ্ট আছে যদি ছাবস্ক্ৰাইব কৰেন ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক নিশ্চয় অকণমান হ'লেও কিছু হ'লেও এটা আভাস পাব যে আহিবলগীয়া ইংৰাজী 2025 চনটোত আপোনাৰ কাৰণে কি সংকেত দি আছে গ্ৰহৰ নক্ষত্ৰ গ্ৰহৰ গছৰ ফলে গতিকে ৰাশিফল বিষয়ে কিছু কথা জনাম গতিকে আপোনালোকে থাকক আজি 13 তাৰিখ
15 মিনিট আগতে কৈছোঁ যে 15 তাৰিখৰ পৰাহে মই দি দিম গতিকে এৰিছোঁ যিসকলে ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব নিশ্চয় উপকৃত হ'ব কাৰণ মই কৈছোঁ যে মোৰ ভিডিঅ'ৰ লগত কিছু মই ইনফৰমেশ্যন পাছ কৰি দিওঁ জ্যোতিষৰ লগত কয় কিন্তু বাস্তৱৰ লগতো মই কৈছোঁ আগৰ ভিডিঅ'ত এৰিছোঁ